হেল্ল' গাইজ, গুড ইভিনিং। আপোনালোকে কেনেকৈ আছে? খবৰ খাতি ভালনে আপোনাৰ? এতিয়া বৰ্তমান মই এটা কথা লৈ আহিছোঁ, যাতে আপুনি ভাল কিছুমানে ভাল লাগিব, কিছুমানে বেয়া লাগিব, যাতে সেই পুৰণা কালৰ কথাবিলাক মনত পৰি যাব। কিছুমানে ভাবিব গৰম বন্ধ বুলি ক'লে আমি কিমান হেপী হৈছিলোঁ আগতে, আপুনি গম পাইছে চাগে। গৰম বন্ধ বুলি ক'লে আমি মামা ঘৰ যাম, আইতা ঘৰ যাম, ক'ৰবাত ফুৰিবলৈ যাম, কাৰোবাৰ দূৰৰ ঘৰত যাম ফুৰিবলৈ। আমি এনেকুৱা ডিচিশ্যন লৈছিলোঁ, আমি মা পাপাৰ লগত, মা দেউতাৰ লগত ফুৰিবলৈ বহুত জেগাত যাওঁ। আমি কিমান হেপী হওঁ গৰম বন্ধ বুলি ক'লে। আমাক গৰম বন্ধ হোৱাৰ আগদিনা ছাৰ বাইদেউ বুলি কয়, কালিৰ পৰা তোমালোকৰ গৰম বন্ধ হ'ব পূৰা 1 মাহ। সেই 1 মাহ তুমি কি কৰিবা কি নকৰা, আমাক ছাৰ বাইদেউ কয় এখন বুক ল'বা, যাতে তুমি তাতে চবৰে কিবা কিবি লিখা, তুমি কি কৰিছা, ক'ৰবাত গৈছা, ফুৰিছা, খাইছা, ক'ৰবাত লগৰ লগত ঘূৰিব গৈছা, সেইবোৰ যাতে তুমি লিখা। ছাৰ বাইদেউ কয় লিখি আনিবা, আমাক নেক্সট মাহত যাতে আমাক দিবা, আমি যাতে চাম কোন ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে কি নাই কৰা। যাক ভাল লাগিব আমি ভালকৈ কিবা এটা উপহাৰ দিম বুলি কয়। আৰু আমি কিমান হেপী হওঁ। কালিৰ পৰা আমাৰ গৰম বন্ধ, আমি ভাবোঁ মামাহঁতৰ ঘৰ যাম, নহ'লে কিছুমানে ভাবে আইতাৰ ঘৰ যাম। কিছুমানে বেয়া লাগে পায়, কিছুমানে মামাহঁতি নাই চাগে, কিবা কিবি মানে ঘৰৰ প্ৰব্লেম কিবা কিবি হৈ যায়, আমি গম নাপাওঁ। সেইবিলাকত আমি দখল নিদিওঁ। তেতিয়া মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমি গৰম বন্ধত আমি সেই প্ৰচেছটো যে কৰিছিলোঁ, যে বৰ্তমান আমি ক'ৰবাত গ'লে আমাক ছাৰ বাইদেউ যে কয় লিখিবলৈ, সেই লিখিবলৈ যাওঁ যে আমি সেই প্ৰচেছটো আমি লিখিলে ছাৰ বাইদেৱে আমাক কয় নেক্সট মাহৰ পৰা লৈ আহিবা তুমি আমি চাওঁ কোন ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে কি নাই কৰা বৰ্তমান। যাতে মই সেইটোৱে কৈছোঁ, সেই প্ৰচেছটো কাৰ কাৰ মনত আছে যাতে কমেণ্ট বক্সত কয়। আৰু সেই প্ৰচেছটোৰ নাম কি আছিলে বৰ্তমান সেইটোও যাতে মোক কমেণ্টত কয়। কিছুমান ছাত্ৰ ছাত্ৰীক গুৰুত্ব নিদিয়ে এইবিলাক কথা, যাতে বেলেগ ভাবে আমি ফাল্টু বুলি। মই কিন্তু এটা কথা কৈছোঁ, মই যেতিয়া পঢ়ি আছিলোঁ বৰ্তমান, মোক সেই টাইমত আমি লিখিছিলোঁ, আমি স্কুললৈ গৈছিলোঁ, আমাক ছাৰ বাইদেউহঁতে নম্বৰ দিছিলে, উপহাৰ দিছিলে। কিন্তু বৰ্তমান এতিয়া মই অসমৰ হয়, কিন্তু অসমত নাথাকোঁ, মই বাহিৰ দেশত থাকোঁ, বাহিৰৰ দেশত থাকোঁ। আপুনি যাতে সেই প্ৰচেছটো কি নাম আছিলে আমি কমেণ্ট বক্সত জনাব। আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে মই কোৱাৰ কাৰণে মনত আছে দুখ হৈছে কি আমি সেই জিন্দগীটো কি আছিলে। এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে বিয়া চিয়া পাতি লৈছে, সেইবিলাক বহুত ঝেমেলা হৈ গৈছে, সিহঁতৰ ঘৰৰ প্ৰব্লেম, আমি ঘৰৰ প্ৰব্লেম দখল নিদিওঁ। সেইবিলাকৰ যাতে দুখ হ'ব, যাতে ভাবিব আমি পঢ়া লাইফটোত কিমান বেটাৰ আছিলে। আৰু যোনখিনি ছাত্ৰ ছাত্ৰী এতিয়া বৰ্তমান যোনটো গৰম বন্ধ হৈ গৈছে, সেইটো গম নাপাওঁ মই কেনেকৈ আজিকালি গৰম বন্ধবিলাক কেনেকৈ কি হয় কি নকয় ছাৰ বাইদেৱে, সেইবিলাক মই নাজানো বৰ্তমান। কিন্তু আগত যিমান আছিলে, আগত চবেই ফূৰ্তি ফাৰ্তি কৰিছিলে, কিন্তু এতিয়া বৰ্তমান সেইবিলাক চাগে আছে যদিও মই গম নাপাওঁ। কিন্তু মই স্কুল এতিয়া এৰি দিলোঁ না, এতিয়া মই বাহিৰ দেশত থাকোঁ। মই সিমানটো জনাব বিচাৰিছিলোঁ। যাৰ সেই প্ৰচেছটো মনত আছে কমেণ্ট বক্সত এবাৰ জনাব। সেইটো কাৰণে বাই বাই গাইজ।